Hello, very good evening to all of you, my dear students. Next class আজি আমি আহিছো কি পঢ়িছিলো আমি হিউম্যান রিপ্রোডাকশন রাইট ওকে হৈ গ'ল স্টার্ট কৰি আছো সব ক্লাস ইউটিউবত নিদিও চিন্তা কৰিব নালাগে তোমাৰ পইচা এনেই নাযায় ঠিক আছে তোমাৰ ফিজ এনেই নাযায় চিন্তা নকৰিবা Human reproduction পঢ়ি আছিলো সেকেন্ড ক্লাসটো আজি আপনা নাযায় একদম টেনশন নলবা ঠিক আছে ওকে হয় স্যার অলটি ইংলিশৰ ক্লাস কৰিছে কালিও চিনি পোৱা নেকি স্যার আচ্ছা তুমি কনসেপ্টৰ আচ্ছা ঠিক আছে Very good evening to all of you, my dear students. আজি আমি second year biology পঢ়ি আছিলো biology আমি last classত আমি human reproduction chapter টো আৰম্ভ কৰিছো আৰু সেই chapter টো আৰম্ভ কৰি আমি অলপ চাইছিলো তাৰে আজি পাছৰখিনি চাম মানে আমি গোটেই reproduction system টো আমি reproductive organত ডিভাইড কৰিছিলো কিয় কৰিছিলো কাৰণ এই chapterত আমি কি কি পঢ়িবলৈ পাম সেইখিনি আগতে মই লিখি লৈছিলো মানে কি পাম বুলি কৈছিলো প্ৰথমতে মই কৈছিলো যে তাত আমি কি পাম মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয়ে পাম মানে আৰু এতিয়া আমি মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয়টো পঢ়ি আছো ন ওকে সো আমি কি পাম মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ বিষয়ে পাম নাম্বাৰ 1 মেল ৰিপ্ৰডাক্টিভ সিস্টেম মেল ৰিপ্ৰডাক্টিভ সিস্টেম ওকে মেল ৰিপ্ৰডাক্টিভ সিস্টেম সেকেন্ডারি আমি কি পাম এই চ্যাপ্টারটো পঢ়িবলৈ কৈছিলো মই যে ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম হয় না ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম তাপা আমি কি পাম মেনস্ট্ৰুৱেল সাইকেল menstrual cycle পঢ়িবলৈ পাম আমি menstrual cycle পঢ়িবলৈ পাম তাপা কিবা আমি পাম fertilization পাম fertilization পঢ়িবলৈ পাম মানে fertilization হোৱাৰ পাছত কি হ'ব তোমাৰ implantation হ'ব fertilization and কি হ'ব আমাৰ আৰু আমি কি পাম implantation ঠিকে লিখিছিলো এনে মুহাই দিলো implantation যদি implantation হৈ যায় তেতিয়া কি হ'ব তোমাৰ pregnancy লগতে কি হ'ব লাগিব তোমাৰ embryo BRYO embryonical development okay development right next I have okay tomar persuasion okay and lactation so এইখিনি আমি এনেকা chapter wise আমি কৰি পেলাই আমি পঢ়া আৰম্ভ কৰিছিলো ইয়াৰে আমি কি পঢ়ি আছিলো আমি মেল ৰিপ্ৰডাক্টিভ সিস্টেম পঢ়িছিলো ৰাইট আৰু মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ তোমাৰ প্ৰাইমেৰী অৰ্গানটো আমি টেষ্টিজৰ বিষয় আমি চাইছিলো সো আজি আমি টেষ্টিজৰ বিষয় ডিটেইল আলোচনা কৰিব লাগে লাষ্ট ক্লাছত আমি টেষ্টিজলৈকে চাই এৰি থৈ গৈছিলো ৰাইট আৰু তাত আমি কেনেকা ফাৰ্টিলাইজেশ্যন হয় তোমাৰ গেমেটোজেনেসিস বিষয় চাইছিলো নে আমি ওকে ইয়াত আমাৰ এটা পইণ্ট থাকি গ'ল যেটো গেমেটোজেনেসিস ৰাইট সো মেল ফিমেল তাৰ পাছতে আমাৰ ইয়াত কি সোমাব এটা গেমেটোজেনেসিস পইণ্টটো সোমাব আৰু গেমেটোজেনেসিছত আমি কি পঢ়িলো যে মেলে স্পার্ম প্রডিউস কৰা যেটো সিস্টেম তাক কব তোমাৰ স্পার্মোজেনেসিস মানে স্পার্মাটোজেনেসিস আকৌ তোমাৰ কি হ'ব তোমাৰ যেতিয়া তোমাৰ গেমেট প্ৰডিউস কৰিব মানে ওভা বা এগ প্ৰডিউস কৰিব হেতু কি বুলি কয় তোমাৰ ওজেনেসিস বুলি কয় মানে স্পার্মাটোজেনেসিস আৰু ওজেনেসিসৰ বিষয়ে আমি চালো আৰু সেই দুটাকে তোমাৰ কি বুলি কয় একেলগে কি বুলি কয় তোমাৰ গেমেটোজেনেসিস বুলি কয় হেকিলেকে আমাৰ হৈ গ'ল তাপা আমি যদি চালো যদি হে ফাৰ্টিলাইজেশ্যন নহয় যদি হে এগত আৰু স্পাৰ্মৰ যদি ফাৰ্টিলাইজেশ্যন নহয় তেতিয়া মেনস্ট্ৰুৱেল সাইকেলৰ দ্বাৰা বাহিৰলে ওলাই যাব হয়নে আৰু যদি হে ফাৰ্টিলাইজেশ্যন হৈ যায় তেতিয়া ইমপ্লান্টেশন হ'ব মাকৰ কোট ইউট্ৰাছত মানে কি হ'ব ইয়াৰ ইমপ্লান্টেশন হ'ব আৰু ইমপ্লান্টেশন হোৱাৰ পাছতে সেই ফিটাসটো কাৰ লগত কানেকশন হৈ যাব তোমাৰ মাকৰ লগত প্লেসেন্টাৰ যোগেদি কি হ'ব তোমাৰ কানেক্টেড হৈ যাব আৰু তোমাৰ কি চালো তাৰপা কি হ'ব প্ৰেগন্যান্সি বিষয় চালো আৰু এমব্ৰায়নিকেল ডেভেলপমেন্ট আমি গুটেখিনি বস্তু চালো এতিয়া আমি কি চাইছিলো মেল ৰিপ্ৰডাক্টিভ সিস্টেমতে আছো আমি হয়নে সো আমি মানে বাহিৰে গুটেকিটা বস্তু অলপ চলো কিন্তু এতিয়া ভিতৰত সময় আহি আছো লাহে লাহে হয়নে সো আমি টেষ্টিজৰ বিষয় চালো সো মানে আজি আমি টেষ্টিজৰ আমি ডিটেইল আলোচনা কৰিব লগা আছে ৰাইট সো টেষ্টিজৰ আমি ডায়াগ্ৰামটো আঁকিছিলো হয়নে সো মই কৈছিলো যে প্ৰথম ফাৰ্স্ট ইনিশিয়ালি কি হ'ব তোমাৰ মাকৰ পেটত কি হ'ব তোমাৰ 7 মান্থ সৰি এটা বেবি কি হ'ব তোমাৰ 7 মান্থ হলে কি হ'ব তোমাৰ বডি আপাৰ পাৰ্টত থাকিব কি থাকিব তোমাৰ টেষ্টিজ ৰাইট ঠিক আছে নে ওকে সো
মাকৰ কি হ'ব সৰি মাকৰ নহয় বডিটোৰ কি হ'ব বডি আপাৰ পাৰ্টত কি থাকিব তোমাৰ টেষ্টিছ থাকিব কিন্তু পাছত 7 মাহৰ পাছত আফটাৰ 7 মান্থছ কি হ'ব কি হ'ব তোমাৰ ডিসেন্ড ডাউন হ'ব কি হ'ব তোমাৰ ডিসেন্ড ডাউন হ'ব আৰু যদি ডিসেন্ড ডাউন নহয় তেতিয়া কি হ'ব গম পোৱা নে যদি ডিসেন্ড ডাউন নহয় এই কন্ডিশনটো কি বুলি কয় কোৱাচোন যদি ডিসেন্ড ডাউন নহয় তেতিয়া সেই কন্ডিশনটো কি বুলি কয় ক'ব পাৰিবানে ক্ৰিপ্টোডিজিম ওকে হৈছে সো কি হ'ব এটো ডিসেন্ড ডাউন কেতিয়া হ'ব 7 মাহৰ পাছত হ'ব আৰু যদি ডিসেন্ড ডাউন নহয় তেতিয়া কি হ'ব ইনফাৰ্টাইল হ'ব যদিহে তোমাৰ কি হ'ব টেষ্টিছ যদি আপাৰ পাৰ্টত থাকি যায় যদি টেষ্টিছ তোমাৰ আপাৰ পাৰ্টত থাকি যায় ই কি হ'ব তোমাৰ ইনফাৰ্টাইল হ'ব মানে কি হ'ব তোমাৰ ইনফাৰ্টাইল হ'ব আৰু টেম্পাৰেচাৰ কি হ'ব নোৱাৰিব বডি টেম্পাৰেচাৰ ল'ব নোৱাৰিব সো এই কন্ডিশনটো কি হ'ব তোমাৰ হাইপাৰথেমিয়া বুলি কোৱা হ'ব কি বুলি ক'ব তোমাৰ হাইপাৰথেমিয়া বুলি কোৱা হ'ব কাৰণ কি টেম্পাৰেচাৰ ইয়াত ইনক্ৰিজ হ'ব হয়নে সো টেম্পাৰেচাৰ ইনক্ৰিজ হোৱাৰ কাৰণে তললৈ অহাটো বহুত দৰকাৰী হৈ পৰে ৰাইট সো যদি ওপৰত থাকে ফাৰ্টাইল হ'ব নে ফাৰ্টাইল নহ'ব কি হ'ব ইনফাৰ্টাইল হৈ যাব ৰাইট সো তললৈ আহিব ইয়াক আমি তলত আমি এস্টাব্লিশ কৰি দিছো তলত আমি দুটা এই ওভেল শেপৰ দুটা টেষ্টিছ আমি ইয়াত এস্টাব্লিশ কৰিলো ওকে ওকে সো কোন ফালেদি নামি আহিব বুলি আমি কৈছিলো ইয়াত এটা ৰাস্তা থাকিব হয়নে আৰু সেই ৰাস্তাটো কি বুলি কোৱা হ'ব ইনগুইনেল কেনেল ইয়াক কি বুলি কোৱা হ'ব ইনগুইনেল কেনেল বুলি কোৱা হ'ব আমি সবে জানিছিলো লাষ্ট ক্লাছত মই কৈছিলো হয়নে সো ইনগুইনেল কেনেলৰ দ্বাৰা তললৈ নামি আহিব কি নামি আহিব তোমাৰ টেষ্টিছ ডিসেন্ড ডাউন হ'ব ওকে সো এতিয়া আমি চাব লাগিব যে ইয়াৰ কিছুমান মাসলৰ কথা লিখিব লাগিব এটো কেনেকে ফৰ্মেশন হয় ইয়াত তোমাৰ স্পাৰ্ম কোড প্ৰডিউস হয় হয়নে ইয়াত তোমাৰ টেষ্টিকুলাৰ লবিউল কাক কয় হয়নে তোমাৰ সেমিনিফেৰাছ কাক কয় টিবিউলছ কাক কয় সো সেইখিনি বিষয় এতিয়া আমি চাম ওকে সো আমাৰ বডিত কি আমাৰ বডিত তোমাৰ কি থাকিব ওপৰলে আমাৰ কি থাকিব মাসল থাকিব আৰু এই মাসলটো কি বুলি ক'ব এই মাসলটোৰ নাম কি হ'ব ইয়াক ক'ব এবডোমিনেল মাসল কি হ'ব ইয়াক এবডোমিনেল মাসল বুলি কোৱা হ'ব কি বুলি ক'ব এবডোমিনেল মাসল এবডোমিনেল মাসল এই এবডোমিনেল মাসল এই কি হ'ব তোমাৰ ই কি হ'ব তোমাৰ এবডোমিনেল মাসল আৰু এই এবডোমিনেল মাসলৰ পৰা আমাৰ তললৈ কি হ'ব কভাৰিং এটা আহিব তললৈ এটা তোমাৰ কভাৰিং আহিব এই ধৰণে এটা তোমাৰ কি এই ইনগুইনেল কৰ্ডেদি সোমাই পেলাই কি হ'ব এটা কভাৰিং তললৈ আহিব ওকে এই কভাৰিংটো কি হ'ব তোমাৰ এনেকে গৈ পেলাই ই কি হ'ব এই টেষ্টিছটো কি হ'ব প্ৰটেকচন দিবৰ কাৰণে এটা কি যাব তোমাৰ কভাৰিং যাব ৰাইট আৰু এইটো অকল একফাল থাকিব নহয় স্যাৰ দুইফালৰ পৰা থাকিব তোমাৰ কভাৰিং আহিব লাগিব ওকে এটো কি হ'ল তোমাৰ কভাৰিং আহি গ'ল ঠিক আছে নে ওকে সো তাৰ পাছত কি হ'ব তোমাৰ জিডাল কভাৰিং আহিব বা জিডাল কেনেল আহিব বা জিডাল মাসল আহিব এই মাসলডালক কি বুলি গম পোৱা এই মাসলডালক কয় তোমাৰ ক্ৰিমেষ্টাৰ মাসল এই মাসলটোৰ নাম কি হ'ব তোমাৰ ক্ৰিমেষ্টাৰ মাসল ভালকে মন দিবা ক্ৰিমেষ্টাৰ মাসল ক্ৰিমেষ্টাৰ মাসল ঠিক আছে নে ইয়াৰ নাম কি হ'ব তোমাৰ ক্ৰিমেষ্টাৰ মাসল হ'ব ওকে তাৰ পৰা আৰু এটা লেয়াৰ আহিব যাক তোমাক ক'ব কি ডাৰ্টছ কি হ'ব তোমাৰ ডাৰ্টছ বুলি ক'ব আৰু ডাৰ্টছৰ কাম কি হ'ব তুমি ক'ব পাৰিবানে ডাৰ্টছ আৰু ক্ৰিমেষ্টাৰৰ কাম কি হ'ব মোক ক'ব পাৰিবানে ডাৰ্টছ আৰু ক্ৰিমেষ্টাৰৰ কাম কি হ'ব ডাৰ্টছ আৰু ক্ৰিমেষ্টাৰৰ কাম হ'ব ই কৰিব কন্ট্ৰোল কৰিব বডি টেম্পাৰেচাৰৰ পৰা হয় না ই টেম্পাৰেচাৰটো কি হ'ব কন্ট্ৰোল কৰিব টেম্পাৰেচাৰ কন্ট্ৰোলৰ কামটো হ'ব তোমাৰ ডাৰ্টছ মাসল যিটো আহিব সেই ডাৰ্টছৰ কাম কি হ'ব তোমাৰ এই টেম্পাৰেচাৰ ই কি কৰিব কন্ট্ৰোল কৰিব ওকে এফালে বেছি শকত হ'ল নেকি একো নাই এইটো আমি পঢ়িবলৈহে বনাইছো হ'লেও অকণমান ডাঙৰ কৰি দিলে লিখিবলৈ ভাল হ'ব ঠিক আছে নে ওকে হ'ব ঠিক আছে সো এইটো কি হ'ব তোমাৰ ডাৰ্টছ মাসল কোনটো হ'ব তোমাৰ এই ৰঙাটো কি হ'ব তোমাৰ ডাৰ্টছ আৰু ক্ৰিমেষ্টাৰ মাসলৰ ডাৰ্টছ মাসলৰ কাম কি হ'ব ক্ৰিমেষ্টাৰ মাসলৰ ডাৰ্টছ মাসলৰ কাম কি হ'ব ই কৰিব তোমাৰ ই কৰিব ৰেগুলেট কৰিব কি টেম্পাৰেচাৰ কৰিব ৰেগুলেট কৰিব দিটা পোৱা নাই নহয় এক সেকেন্ড ওকে ঠিক আছে সো কি হ'ব তোমাৰ ডাৰ্টছ মাসলৰ কাম কি হ'ব তোমাৰ কি হ'ব টেম্পাৰেচাৰ কন্ট্ৰোল কৰিব আৰু ইয়াৰ বাহিৰৰ যিটো কভাৰিং হয় ন ইয়াৰ যিটো বাহিৰৰ কভাৰিং হয় এই কভাৰিংটোৰ নাম কি আছিল আমাৰ স্ক্ৰটাম হয়নে স্ক্ৰটাম ওকে এই স্ক্ৰটামে কি হ'ব তোমাৰ কভাৰিং কৰিব হয়নে স্ক্ৰটামৰ কাম কি হ'ব তোমাৰ কভাৰিং কৰিব আৰু ইয়াক আমি এক্সট্ৰা এবডোমিনেল বুলি ক'ব পাৰো নে ইয়াক আমি এক্সট্ৰা এবডোমিনেল বুলি ক'ব পাৰো কাৰণ যদি পেটৰ ভিতৰত থাকে সি হ'ল এবডোমিনেল মাসল মানে কি সেই পাৰ্টটো এবডোমিনেল আৰু এবডোমিনৰ তললৈ অহাৰ লগে লগে আমি কি বুলি ক'ব পাৰো আমি এক্সট্ৰা এবডোমিনেল এক্সট্ৰা এবডোমিনেল বুলি আমি ইয়াক ক'ব পাৰো হৈ গ'ল ইয়াক এটা পাউচ বুলি ক'ব পাৰো না পাউচ
ক'ব পাৰো নে পাউচ আৰু ইয়াক আমি পাউচ বুলি ক'ব পাৰো ওকে সো এটা পাউচৰ ভিতৰত কি এ পেয়াৰ অফ টেষ্টিছ কি হ'ব ইয়াত থাকিব ওকে এইখিলৈকে হয়তো কাৰো একো বুজি নোপোৱা বা কাৰো একো ডাউট নাই এতিয়া কথা হ'ল যে ইয়াত স্পাম ক'ত বনিব এইখিলৈকে গম পাইছা এতিয়া আমি চাব লাগিব যে স্পাম ক'ত বনিব ওকে সো বডি টেম্পাৰেচাৰ কন্ট্ৰোল কৰিব কাৰ হ'ব বডি টেম্পাৰেচাৰ কন্ট্ৰোল কাৰ হ'ব তোমাৰ এইগিটা কি হ'ব তোমাৰ এইগিটা মাছলে কাম কৰিব যদিহে ঠাণ্ডা হয় ন ঠাণ্ডা হলে কি কৰিব ইয়াক বডি টেম্পাৰেচাৰ ওচৰ লৈ যাব কাৰণ কি বডি টেম্পাৰেচাৰ তোমাৰ 36 ডিগ্ৰী সেলসিয়াস থাকে আৰু আমাৰ কি হ'ব টেষ্টিজৰ কি হ'ব তোমাৰ 2 পৰা 2.5 সেলসিয়াস ডিগ্ৰী কি হ'ব তোমাৰ কম থাকিব তাৰ মানে ইয়াত আমাৰ 34 to 35 মানে 34 to 35 ডিগ্ৰী থাকিব 34 to 35 ডিগ্ৰী সেলসিয়াস আমাৰ থাকিব ওকে সো কি হ'ব তোমাৰ যদি ঠাণ্ডা হয় তেতিয়া বডি টেম্পাৰেচাৰ ওচৰলৈ লৈ যাব আৰু যদি গৰম হয় তেতিয়া মানে বডি টেম্পাৰেচাৰ পৰা তললৈ ডিসেন্ড ডাউন কৰি দিব পাৰিব ঠিক আছে নে সো এইগিটা হল আমাৰ কি আউটাৰ যিগিটা লেয়াৰ বা আউটাৰ যিটো সিস্টেম অফ কি আমাৰ টেষ্টিজ এতিয়া চাব লাগে আমাৰ টেষ্টিজৰ কাম কি এইটো হৈ গ'ল আমাৰ কি টেষ্টিজ সো টেষ্টিজৰ কাম কি হ'ব টেষ্টিজৰ কাম হ'ব তোমাৰ ফৰ্মেশন অফ কি ফৰ্মেশন অফ স্পাৰ্ম ওকে ফৰ্মেশন অফ স্পাৰ্ম টু কি বুলি কয় ফৰ্মেশন অফ স্পাৰ্ম টু কি বুলি কয় ফৰ্মেশন অফ স্পাৰ্ম টু কোৱা হয় তোমাৰ কি ওকে হেতু মোক কমেন্ট কৰা মই অকমান কৈছিলো যে ফৰ্মেশন অফ স্পাৰ্ম কি বুলি কোৱা হয় ৰাইট সো এতিয়া আমি চাব লাগিব যে টেষ্টিজৰ ভিতৰত কি থাকে টেষ্টিজটো কেনেকৈ ফৰ্মেশন হয় ওকে সো গোটেই কথাখিনি এতিয়া আমি চাই লওঁ এবাৰ ধুনীয়াকৈ আমি সকলোতো বুজিটো পাইছো ন বুজি নোপোৱাটো নাই কোনেও হয়নে কোনেও বুজি নোপোৱাকৈ থকা নাই কমেন্ট কৰা বন্ধ কৰা দেই তুমি এটা কাম কৰাচোন তুমি তাহাঁতক এই মেছেজ কৰি সোধাতকে ভাত খালানে কি কৰিছা তুমি এটা কাম কৰা মই তোমাক নাম্বাৰ এটা দি দিম হ'ব কমেন্ট অফ কৰি দিম তেতিয়া গম পাই যাবা ওকে চোৱা সো এতিয়া আমি কি চালো যে আমাৰ কি হ'ব এই পাৰ্টটোত আমাৰ কি হ'ব তোমাৰ এই পাৰ্টত কি হ'ব স্পাৰ্ম প্ৰডিউস হ'ব সো এই অকল এইফালেদি অকল এই দুডালে নাহে এইফালেদি তোমাৰ ব্লাড ভেসেল আহিব লিম্ফেটিক ভেসেল আহিব সো সকলো তোমাৰ ভাষ্ট ডিফাৰেন্স আহিব এখানে সো নাৰ্ভ আহিব সো গোটেইখিনি ইয়াত একেলগে এন্টাৰ কৰিব ঠিক আছে নে সো সব আহিব কি হ'ব তোমাৰ ব্লাড ভেসেলটো আহিব ইয়াত কাৰণ মানে ব্লাড দৰকাৰ হ'ব নে হ'ব ব্লাড ভেসেল আহিব তোমাৰ লিম্ফেটিক ভেসেল আহিব তোমাৰ নাৰ্ভ ভেসেল আহিব হনে তোমাৰ মানে নাৰ্ভ কৰ্ড আহিব হনে সো গোটেইখিনি বস্তু ইয়াত এইফালে দিয়ে কি হ'ব এন্টাৰ হ'ব লাগিব আৰু এই গোটেইখিনিকে একেলগে কি বুলি কয় বাৰু এই গোটেই সিস্টেমটো একেলগে কি বুলি কয় গোটেই পাইপিং বা যিহেতু তোমাৰ ডাক্ট আহিছে ন এই গোটেইখিনিকে তোমাৰ কি বুলি কয় এই ডাক্টখিনি গোটেইখিনিকে একেলগে কি বুলি কয় গোটেইখিনিকে একেলগে কি বুলি কয় ক'ব পাৰিবানে এইখিনি কি বুলি কয় স্পাৰ্মেটিক কোড বুলি কয় কি বুলি কয় তোমাৰ স্পাৰ্মেটিক কোড বুলি কয় স্পাৰ্মেটিক কোড বুলি কয় এইখিনি গোটেইখিনি হয় কি বুলি কয় স্পাৰ্মেটিক কোড বুলি কয় ঠিক আছে নে সো এতিয়া আমি চাম টেষ্টিজৰ আমি কেনেকৈ ভিতৰৰ বস্তুখিনি চাম ওকে ওকে আমি দেখি চাম ভিতৰৰ বস্তুখিনি চাম সো এই বাহিৰৰ লেয়াৰটো কি বুলি কয় ক'লো মই স্ক্ৰটাম কি বুলি কয় স্ক্ৰটাম বা কি বুলি কয় এইটো এক্সট্ৰা এবডমিনেল এটা কি হয় তোমাৰ পাৰ্ট হয় আৰু এটা পাউচৰ দৰে হয়নে সো এটা পাউচৰ ভিতৰত সোমাই থকাৰ নিচিনা হয় ওকে সো ইয়াৰ ভিতৰত কি হ'ব তোমাৰ ইয়াৰ ভিতৰত তোমাৰ আমি কি চাইছিলো তাৰপা স্পাৰ্ম চোৱাৰ পিছত আমাৰ টেষ্টিকল ইয়াত আমি ড্ৰ কৰিব লাগিব আমাৰ টেষ্টিকল ওকে টেষ্টিকল ৰাইট সো এই টেষ্টিকুলৰ ভিতৰত তোমাৰ স্পাৰ্ম কোড প্ৰডিউস হয় চোৱা এই টেষ্টিকুলৰ ভিতৰত কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰ পোৱা যাব এনেকুৱা বক্স টাইপ ষ্ট্ৰাকচাৰ পোৱা যাব সো এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম কি হ'ব গম পোৱা নাই এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম হ'ব তোমাৰ ক'ব পাৰিবানে এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম কি হ'ব টেষ্টিকুলাৰ লবিউল ঠিক আছে নে আৰু ই কিমান থাকিব ই তোমাৰ 200 পৰা 250টা থাকিব পাৰে ৰাইট আৰু ইয়াৰ ভিতৰত তোমাৰ কি পোৱা যাব ইয়াৰ ভিতৰত তোমাৰ পোৱা যোৱা বস্তুটোৰ নাম হৈ গ'ল সেমিনিফেৰাছ টিবিউল কি বুলি ক'ব ইয়াক সেমিনিফেৰাছ টিবিউল হয়নে সেমিনিফেৰাছ টিবিউল ই কেটা থাকিব পাৰে দুটা বা তিনটা থাকিব পাৰে কি থাকিব পাৰে তোমাৰ দুটা বা তিনটা ই থাকিব পাৰে ওকে সব বুজি পাইছো না আমি ফাৰ্ষ্টতে আমি ইনিশিয়ালি বস্তুটো চাইলো যে বাহিৰে গোটেই বস্তু চাইলো এতিয়া আমি ভিতৰত এন্টাৰ কৰিছো মানে ইয়াত আমি কোন এটা কৈছো আমি এতিয়া ভিতৰত এন্টাৰ কৰিছো ইয়াত আমি কি চাইছো যে টেষ্টিজৰ ভিতৰত কি থাকে তোমাৰ টেষ্টিকুলাৰ লবিউল বুলি এটা মানে এটা অৰ্গানাইজ থাকিব বা এটা পাৰ্ট থাকিব যাৰ ভিতৰত তোমাৰ কি থাকিব সেমিনিফেৰাছ কি থাকিব তোমাৰ টিবিউলছ থাকিব আৰু ইয়াতে কি হ'ব তোমাৰ ইয়াত তোমাৰ জাৰ্মিনেল এপিথেলিয়াম পোৱা যায় তোমাৰ কি পোৱা যায় জাৰ্মিনেল এপিথেলিয়াম পোৱা যায় আৰু জাৰ্মিনেল এপিথেলিয়ামত ইয়াত তোমাৰ কি হ'ব তোমাৰ স্পাৰ্ম ইয়াত প্ৰডিউস হ'ব ইয়াত তোমাৰ কি পোৱা যাব জাৰ্মিনেল এপিথেলিয়াম পোৱা যাব জাৰ্মিনেল এপিথেলিয়াম এই জাৰ্মিনেল এপিথেলিয়ামত তোমাৰ কি হ'ব তোমাৰ স্পাৰ্ম প্ৰডিউস হ'ব
ইয়াতে তোমাৰ কি হ'ব স্পাৰ্ম প্ৰডিউচ হ'ব ঠিক আছে নে সো স্পাৰ্ম প্ৰডিউচ মেইনলি ক'ত হৈছে চোৱা টেষ্টিজৰ কৈ পেলাই ক'ত তোমাৰ টেষ্টিজৰ তোমাৰ বাহিৰত কি হৈছে তোমাৰ প্ৰডিউচ হৈছে ৰাইট প্ৰডিউচ হৈছে ঠিক আছে নে একদম ভিতৰত প্ৰডিউচ হৈছে হয়নে সো জাৰ্মিনেল এপিথেলিয়ামত কি হৈছে তোমাৰ স্পাৰ্ম প্ৰডিউচ হৈছে ওকে সো এতিয়া আমি জানিব লাগিব ইয়াৰ ভিতৰৰ পাৰ্টখিনি কি কয় ইয়াৰ ভিতৰত বহুত পাৰ্ট আছে হয়নে ইয়াৰ ভিতৰত আছে তোমাৰ ইয়াত তোমাৰ ভাছ ডিফাৰেন্স আছে আৰু ভাষা ডিফাৰেন্স আছে সো সেইখিনি বিষয় চাব লাগিব এইখিলৈকে কিবা ডাউট কোৱাচোন শ্লো হোৱা নাইতো তোমাৰ নেট বেয়া মোৰ ক্লাছ চলি আছে তোমাৰ নেট বেয়া চোৱা জলদি কৰা কিবা ডাউট মোৰ ইয়াত একো প্ৰব্লেম নাই প্ৰব্লেম তোমাৰ তাত হৈ আছে বুজিছা এবাৰ লগ আউট কৰা আকৌ লগ ইন হোৱা ঠিক হৈ যাব ওকে সো এইখিলৈকে হয়তো মোৰ মতে কাৰো ডাউট নাই টেষ্টিকুলাৰ লিবিউল টেষ্টিকুলাৰ তাৰপৰা সেমিনিফাৰাছ টিবিউল জাৰ্মিনেল এপিথেলিয়াম তাত স্পাৰ্ম প্ৰডিউচ হয় এইখিলৈকে কাৰো একো ক'ব লগা বা ডাউট নাই ওকে সো এতিয়া কি হ'ব তোমাৰ ইয়াত এটা পাৰ্ট থাকিব ইয়াত ইফালদি এনে তোমাৰ কি হ'ব এটা এনেকা পাৰ্ট আহিব আৰু এই পাৰ্টটো তোমাৰ কি হ'ব ইয়াৰ পৰা কিছুমান তোমাৰ এনেকে কি ওলাব ইয়াত কিছুমান কোড ওলাব কিছুমান ডাক্ট ওলাব ৰাইট সো ইয়াৰ পৰা কিছুমান কি ওলাব তোমাৰ ডাক্ট ওলাব আৰু এই পাৰ্টটো কোৱা হ'ব এই পাৰ্টটো কি বুলি কোৱা হ'ব এই পাৰ্টটো কোৱা হ'ব তোমাৰ ৰেটে টেষ্টিছ কি বুলি কোৱা হ'ব ৰেটে টেষ্টিছ এই পাৰ্টটো কি বুলি ক'ব ৰেটে টেষ্টিছ এক সেকেন্ড ৰেটে টেষ্টিছ ঠিক আছে নে এই পাৰ্টটো কি ক'লে তোমাৰ ৰেটে টেষ্টিছ ওকে আৰু এইবিলাক যিমানবিলাক যে ওপৰলৈ যে ওলাই আছে ন যে যিমানবিলাক দাগ তেনেকৈ চুৰি দাগবিলাক আহি ওলাই আছে ন এই দাগবিলাকৰ নাম কি হ'ব তোমাৰ এই দাগবিলাকৰ নাম কি হ'ব তোমাৰ ভাছ ইফাৰেঞ্চ এই দাগবিলাকৰ নাম কি হ'ব তোমাৰ ভাছ ইফাৰেঞ্চ ওকে ভাছ ইফাৰেঞ্চ এই দাগবিলাকৰ নাম কি হ'ব ভাছ ইফাৰেঞ্চ বুলি কোৱা হ'ব ঠিক আছে নে আৰু এই ভাছ ডিফাৰেঞ্চৰ পাছত তোমাৰ কি হ'ব তোমাৰ এই এটা টেষ্টিজৰ তোমাৰ কি হ'ব তোমাৰ বাহিৰত এটা তোমাৰ কি দেখিব তোমাৰ এটা লেয়াৰ আৰু এটা লেয়াৰ পোৱা যাব সেই লেয়াৰটোৰ নাম কি ক'ব মানে ইয়াৰ বাহিৰত এটা তুমি আৰু এটা লেয়াৰ পাবা এনেকে সেই লেয়াৰটোৰ নাম কি পাব ক'ব মানে সেই লেয়াৰটোৰ নাম হ'ব তোমাৰ কি এপিডিডাইমাছ কি হ'ব তোমাৰ এপিডিডাইমাছ এই লেয়াৰটোৰ নাম কি হ'ব এপিডিডাইমাছ এটা বাহিৰত লেয়াৰ পাম সেই লেয়াৰটোৰ নাম কি হ'ব তোমাৰ এপিডিডাইমাছ ওকে আৰু এই গোটেইখিনি গৈ পেলাই ক'ত লগ লাগিবগে এই গোটেইখিনি গৈ পেলাই তোমাৰ ক'ত লগ লাগিবলে এই গোটেইখিনি গৈ পেলাই তোমাৰ এডাল দাগ গুচি যাব ওপৰলে আৰু এই দাগডালৰ নাম কি হ'ব এই দাগডালৰ নাম হ'ব তোমাৰ কি ভাছ ডিফাৰেঞ্চ আৰু এইফালে তোমাৰ কি হ'ব তোমাৰ স্পাৰ্ম বিলাক বাহিৰলৈ যাব এইফালে কি হ'ব তোমাৰ স্পাৰ্ম বিলাক কি হ'ব তোমাৰ বাহিৰলৈ যাব মানে স্পাৰ্ম বিলাক ক'ত যাবগে স্পাৰ্ম বিলাক তোমাৰ ইনগুইনেল কেনেল হৈ পেলাই ক'ত যাবগে তোমাৰ এবডমিনেল পাৰ্টলৈ যাবগে ঠিক আছে নে ই ক'ত যাবগে ই এবডমিনেল পাৰ্টলৈ যাবগে আৰু তাৰ পৰা কি হয় আমি পাছত চাম এতিয়া আমি বস্তু চাই লৈছো ঠিক আছে নে সো প্ৰথম পৰ্চনটো পাই গ'লে আমি টেষ্টিকুলাৰ লিবিউল তাৰ ভিতৰত থাকিব আমাৰ সেমিনিফাৰাছ টিবিউল ওকে তাৰ পৰা এই পৰ্চনটো কোৱা হৈ গ'ল আমাৰ কি বুলি ৰেটে টেষ্টিছ বুলি কোৱা হ'ল আৰু সৰু সৰু যিবিলাক দাগ আহিলে সেই দাগবিলাকৰ নাম হ'ল তোমাৰ ভাছ ইফাৰেঞ্চ আৰু ভাছ ইফাৰেঞ্চ বিলাক লগ লাগি পেলাই এডাল দাগ বনি ওপৰলৈ যাব সেইটোৰ নাম কি হ'ব তোমাৰ ভাষা ডিফাৰেঞ্চ বা ভাছ ডিফাৰেঞ্চ মানে ভাষা ডিফাৰেঞ্চ বা কি হ'ব তোমাৰ ভাছ ডিফাৰেঞ্চ বুলি কোৱা হ'ব আৰু ই ক'ত যাবগে ই এবডমিনেল কেভিটিত এণ্টাৰ কৰিব আৰু কেভিটি মানে খালি জেগা আমি চবেই জানো হয়নে ই ক'ত যাবগে ই এবডমিনেল কেভিটিত গৈ এণ্টাৰ হ'বগে এতিয়া আমি তাৰ পাছৰখিনি চাব লাগে ঠিক আছে নে সো আমি তাৰ এতিয়া পাছৰখিনি চাম ভালকে চাবা তাৰ পাছৰখিনি এতিয়া কি হ'ব সো মই আকৌ ড্ৰ কৰিছো ওকে এই পোৰ্শনটো কোৱা হ'ল আমাৰ স্ক্ৰটামৰ ভিতৰত আমি ললো টেষ্টিছ এইটো হৈ গ'ল আমাৰ এবডমিনেল পাৰ্ট হয়নে এইটো আমাৰ এবডমিনেল পাৰ্ট ওকে ইয়াত আমাৰ এটা পোৰ্শন আছে খোলা পোৰ্শন এটা পাম আমি সেইটো কম আমি ইনগুইনেল কোড ভালকে চাম কি বুলি কম আমি ইয়াক ইনগুইনেল কেনেল ইয়াক আমি কম ইনগুইনেল কেনেল এইটো নাম দিলো আমি স্ক্ৰটামটো আমি এইফালে লিখো এফালে বেলেগ লিখিব লাগিব স্ক্ৰটাম ছবিটো কেনে বাৰে বাৰে কৈছো গম পোৱা যাতে তোমালোকৰ একেবাৰে মনত ৰৈ যায় আৰু এই গ্লেণ্ডৰ পৰা তোমাৰ কি হ'ব তললে কি হ'ব ডিসেন্ড ডাউন হৈ গ'ল ওকে সো ইয়াৰ ওপৰৰ পৰা আৰু তোমাৰ কি আহিলে ইয়াৰ ওপৰৰ পৰা তোমাৰ কি আহিলে তোমাৰ ইয়াৰ ওপৰৰ পৰা আৰু এটা লেয়াৰ আহিলে সেইটোক আমি কি নাম দিলো সেইটোক আমি কৈছো ক্ৰীম ষ্টাৰ মাসল কি মাসল কলিয়াক আমি ক্ৰীম ষ্টাৰ
মাসল হয় না ক্রিম ইজ দা মাসল হৈ গ'ল ওকে তারপর আৰু এটা পার্ট আহিলে সেই পার্টটোৰ নাম আমি কি দিলো সেইটো তোমাৰ কি হ'ব এটা তোমাৰ কি হ'ব ডাৰ্টছ মাসল কি হ'ব তোমাৰ এইটো ডাৰ্টছ মাসল ওকে ডাৰ্টছ মাসল ডাৰ্টছ মাসল আৰু ক্রিম ইজ দা মাসলৰ কাম কি বডি টেম্পারেচাৰ পৰা কি কৰা ইয়াক কন্ট্ৰোল কৰা হয় না ডাৰ্টছ মাসল হৈ গ'ল ওকে তাৰ পৰা ইয়াত আমাৰ এটা পাৰ্ট আমাৰ ইয়াত এটা লাগি থাকিব এটা পাৰ্ট লাগি থাকিব সেই পাৰ্টটোৰ নাম কি হ'ব ক'লো মই এই পাৰ্টটোৰ নাম হ'ব তোমাৰ কি এই পাৰ্টটোৰ নাম কি হ'ব কোৱা এই পাৰ্টটোৰ নাম কি হ'ব তোমাৰ এপিডিডাইমাছ এপিডিডাইমাছ এই পাৰ্টটোৰ নাম হ'ব আমাৰ এপিডিডাইমাছ ওকে আৰু ইয়াৰ ভিতৰত আমি কি পাম কৈছিলো ইয়াৰ ভিতৰত আমি কিছুমান আমি ষ্ট্ৰাকচাৰ পাম এনেকুৱা আৰু সেই ষ্ট্ৰাকচাৰ বিলাকৰ নাম কি হ'ব সেই ষ্ট্ৰাকচাৰ বিলাকৰ নাম কি হ'ব এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম হৈ গ'ল তোমাৰ কি এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম হৈ গ'ল তোমাৰ কি টেষ্টিকুলাৰ লবিউল টেষ্টিকুলাৰ কি লবিউল টেষ্টিকুলাৰ লবিউলছ ই কিমান থাকে ম্যাক্সিমামে 250 থাকে হয়নে তাৰ ভিতৰত আমি যিবিলাক পাইছিলো তাৰ ভিতৰত কি থাকে তোমাৰ তাৰ ভিতৰত থাকিব কি তাৰ ভিতৰত পোৱা বস্তুটোৰ নাম কি আছিল তাৰ ভিতৰত পোৱা পোৰ্চনটোৰ নাম আছিল আমাৰ কি সেমিনিফেৰাছ আসলে টিবিউলছ সেমিনিফেৰাছ টিবিউলছ ই কিমান থাকে দুটা বা তিনটা থাকিব পাৰে হয়নে ওকে তাৰ ভিতৰত আমি কি পাইছিলো আমি জামিনেল কি পাইছিলো আমি জামিনেল এপিথেলিয়াম হয় না জামিনেল এপিথেলিয়াম পাইছিলো আৰু জামিনেল এপিথেলিয়াম ভিতৰত তোমাৰ কি প্ৰডিউচ হয় ক'লো মই জামিনেল এপিথেলিয়াম ভিতৰত তোমাৰ কি প্ৰডিউচ হয় তোমাৰ স্পাম প্ৰডিউচ হয় আৰু স্পাম প্ৰডিউচ হয় যেটো কনসেপ্ট তাক কি বুলি কোৱা হয় তোমাৰ স্পাৰ্মেটোজেনেসিস বুলি কোৱা হয় ঠিক আছে সো এইখিলৈকে হয়তো আমাৰ একো বুজি দিদা পোৱা নাই হয়নে একো দিদা পোৱা নাই আৰু এইটো একে হ'ব নাই সো ইয়াৰ পৰা এটা ইয়াত এটা যে পাৰ্ট আছিলে সেই পাৰ্টটোৰ নাম কি আছিলে ইয়াত যে এটা পাৰ্ট আছিলে সেই পাৰ্টটোৰ নাম কি আছিলে ইয়াত থকা এই পোৰ্চনটোৰ নাম কি আছিলে এই পোৰ্চনটোৰ নাম আছিলে তোমাৰ কি ৰেটে টেষ্টিছ এই পোৰ্চনটোৰ নাম কি হয় তোমাৰ ৰেটে টেষ্টিছ কি হ'ব ৰেটে টেষ্টিছ হয়নে এই ৰেটে টেষ্টিছৰ পৰা যিবিলাক তোমাৰ এনেকে দাগ ওলাব এই দাগবিলাকৰ নাম কি হ'ব এই দাগবিলাকৰ নাম কি হ'ব তোমাৰ এই দাগবিলাকৰ নাম হৈ গ'ল কি এই দাগবিলাকৰ নাম হৈ গ'ল কি ভাছ ইফাৰেঞ্চ হয়নে ভাছ ইফাৰেঞ্চ ওকে আৰু এই ভাছ ইফাৰেঞ্চ বিলাক কি হ'ব তোমাৰ এনেকে দি গৈ পেলাই ক'ত যাবগে এই তোমাৰ কি হ'ব তোমাৰ এনেকে দি ওলাই পেলাই ক'ত যাবগে এবডমিনেল কেভিটি আৰু এই ডালৰ নাম কি হ'ব তোমাৰ এই ডালৰ নাম কি হ'ব তোমাৰ এই ডালৰ নাম হ'ব তোমাৰ ভাছ ডিফাৰেঞ্চ বা ভাছ ডিফাৰেঞ্চ হয়নে ভাছ ডিফাৰেঞ্চ ওকে সো ভাছ ডিফাৰেঞ্চ ক'ত যাবগে সো ভাছ ডিফাৰেঞ্চ দুইফালৰ পৰা ওলাব নে সো দুইফালৰ পৰা ভাছ ডিফাৰেঞ্চ যাব লাগিব মই এই সাইডটো হিফালে ড্ৰ কৰিব লৈছিলে একো নাই আকৌ এবাৰ শুদ্ধ কৰি দিও নেকি একবাৰে শুদ্ধ কৰি দিব পৰা হ'ব বুজিছানে ইয়াক আমি শুদ্ধ কৰি দিব পৰা হ'ব ওকে ইয়াক আমি এই সাইডে লৈ আহিছো ইয়াক আমি এইফালে লৈ আহিছো ঠিক আছে নে আৰু ইয়াক আমি আনি পেলাই ইয়াৰ লগত ই কৰিলো আমি ইয়াত লগ লগাই দিলো হৈ গ'ল খেলা খতম একো দিগদাৰ নাই ওকে সো ই কি হ'ব তোমাৰ ই ওপৰলৈ যাব ই কি ওপৰলৈ যাব যিবিলাক তোমাৰ কি হ'ব তোমাৰ ভাছ ইফাৰেঞ্চ বিলাক হয়নে সো লগে তোমাৰ ভাছ ডিফাৰেঞ্চ হ'ব আৰু ভাছ ডিফাৰেঞ্চ বিলাক ওপৰলৈ যাব আমাক এতিয়া এইকেইডাল আমাক দৰকাৰ নাই সো আমি এতিয়া ওপৰলৈ কি পঠাম ভাছ ডিফাৰেঞ্চক পঠাম এতিয়া ওপৰলৈ আমি ঠিক আছে নে আমি ক'ত পঠাম ইয়াক আমি এবডমিনেল কেভিটিলৈ পঠিয়াম ইয়াক এতিয়া ক'ত যাব ই যাব এতিয়া এবডমিনেল কেভিটিলৈ যাব ঠিক আছে নে ই ক'ত গৈ আছে এবডমিনেল কেভিটি ই কি হ'ব এতিয়া ই এবডমিনেল কেভিটি ওপৰলৈ যাব আৰু ওপৰৰ পৰা আমাৰ এটা সিস্টেম থাকিব যেটো আমি এক্সট্ৰেক্ট কৰো ন কিবা আমাৰ ইউৰিন যিটো সিস্টেম ন সো কি হ'ব আমাৰ এটা ইউৰিনাৰী ব্লেডাৰ থাকিব হয়নে এটো কি হ'ব আমাৰ এটা ইউৰিনাৰী এটা ব্লেডাৰ থাকিব ৰাইট এই ইউৰিনাৰী ব্লেডাৰৰ লগত আমাৰ কি হ'ব ইউৰিন বিলাক আহিব লাগিব ন কোপা আহিব ই আহিব তোমাৰ কিডনিৰ পৰা আহিব ৰাইট ই কোপা আহিব তোমাৰ কিডনিৰ পৰা কি আহিব ইউৰিনাৰী ব্লেডাৰ কি হ'ব তোমাৰ ডাক্ট আহিব হয়নে সো ওপৰৰ পৰা কি হ'ল তোমাৰ এনেকে কি হ'ব ওপৰৰ পৰা ডাক্ট আহিব ওপৰৰ পৰা কি হ'ব তোমাৰ ডাক্ট আহিব ঠিক আছে আৰু ইয়াৰ পৰা যে স্পাম যে যাব এই স্পাম ডাক্ট বিলাক কি হ'ব তোমাৰ ই সিধা সিধি কি হ'ব ই সিধা সিধি লগ নালাগে ই ওপৰলৈ যাব পাঁচ ফালৰ পৰা আহি পেলাই তললৈ নামি আহিব ঠিক আছে ই কি হ'ব তোমাৰ এনেকৈ কৰিবলৈ কি হ'ব এনেকে পাঁচ ফালৰ পৰা এনেকে তললৈ কি হ'ব
এণ্টাৰ কৰিব ঠিক আছে না তললৈ এণ্টাৰ কৰিব সো আমি ইয়াকো ওপৰৰ পৰা লৈ যাওঁ ইয়াক আমি ওপৰৰ পৰা লৈ যাম এনেকৈ কৰি পেলাই ঠিক আছে না এই কি হ'ব এনেকৈ কৰি তললৈ এনেকৈ নামি আহিব ঠিক আছে ওকে তললৈ নামি আহি পেলাই কাক লগ পাবই তললৈ নামি আহি পেলাই কাক লগ পাব ইয়াত এতিয়া আমি গ্লেন মানে আমি প্ৰথমে চাইছিলোঁ নে আমি প্ৰাইমেৰী সেক্স অৰ্গেন চালোঁ আমি সেকেন্ডাৰী সেক্স অৰ্গেন চালোঁ তাত আমি ডাক পাইছিলোঁ তাত আমি গ্লেন পাইছিলোঁ নে সো ই আহি পেলাই এটা গ্লেণ্ডক লগ পাব আৰু সেই গ্লেণ্ডটোৰ নাম কি হ'ব তোমাৰ সেমাইনেল ভেসিকল বা সেমিনেল ভেসিকল মানে সেমিনেল ভেসিকলক লগ পাব সো ই ক'ত থাকিব তোমাৰ এই পৰ্চনতে তোমাৰ কাক লগ পাব এই সেমিনেল ভেসিকলক লগ পাব এটা ধৰি লোৱা এটা গ্লেণ্ড হয় ৰাইট এটা কি হয় এটা তোমাৰ গ্লেণ্ড হয় সো কাক লগ পালে সেমিনেল ভেসিকলকে লগ পালে ওকে ডান লিখিলেগে তাৰ পৰা কৰি এনেকে এনেকে আহি থাকিব আৰু ওপৰৰ পৰা তোমাৰ কি আহিব ওপৰৰ পৰা তোমাৰ ইউৰিন আহিবনে ওপৰৰ পৰা ইউৰিন ডাক লগ লাগিবনে লগ লাগিব হয়নে ই কি হ'ব ওপৰৰ পৰা ইউৰিন ডাক লগ লাগিব তাৰ পৰা তলত ই লগ পাব আৰু এটা গ্লেণ্ড যাক কোৱা হ'ব তোমাৰ প্ৰস্টেট গ্লেণ্ড বুলি কোৱা হ'ব তলত আহি পেলাই আৰু এটা গ্লেণ্ড লগ পাব যাক কি বুলি কোৱা হ'ব যাক তোমাক ক'ব যে প্ৰস্টেট গ্লেণ্ড ইয়াত কি পালে তোমাৰ ইয়াত কাক পালে তোমাৰ প্ৰস্টেট গ্লেণ্ডক লগ পালে ঠিক আছে নে আকৌ তললৈ আহিব আকৌ তললৈ আহিবনে আকৌ তললৈ আহিব সো গ্লেণ্ড দুটা পালে এতিয়ালৈকে হয়নে সো গ্লেণ্ডবোৰ কিমান ইম্পৰ্টেন্ট আমি আগতে জানো কিয় কাৰণ সেমিনেল ভেসিকলত কি পোৱা যায় ফ্ৰুক্টোজ পোৱা যায় আৰু সাইট্ৰিক এসিড পোৱা যায় ফ্ৰুক্টোজ পোৱা যায় আৰু সাইট্ৰিক এসিড পোৱা যায় ক'ত পোৱা যায় তোমাৰ যেটো কোৱা হয় তোমাৰ সেমিনেল ভেসিকল ওকে সেমিনেল বা সেমাইনেল ভেসিকল ওকে ইয়াত তোমাৰ কি পোৱা যায় ইয়াত তোমাৰ ফ্ৰুক্টোজ পোৱা যায় আমি জানো ন কি হয় ফ্ৰুক্টোজ সুক্ৰোজ গ্লুকোজ হয়নে সো ফ্ৰুক্টোজ পোৱা যায় তোমাৰ সাইট্ৰিক এসিড পোৱা যায় হয়নে সো এগৰাকী লেডি বা এগৰাকী ছোৱালী ৰেপ হৈছে না গম পাবলৈ কি হ'ব তোমাৰ এই ফ্ৰুক্টোজ চেক কৰিব লাগিব হয়নে যদি ফ্ৰুক্টোজ পাই যায় গম পাই যায় যে সেই ছোৱালীজনী কি হৈছে ৰেপ ডে হৈছে আৰু এই টেষ্টটো তোমাৰ 48 আৱাৰ্ছৰ ভিতৰতে কৰিব লাগিব নহলে ধৰা নপৰিব ঠিক আছে সো সেমিনেল ভেসিকল হৈ গ'ল আৰু তাৰ পৰা আহিব তোমাৰ কি প্ৰস্টেট গ্লেণ্ড সো প্ৰস্টেট গ্লেণ্ড কোনটো হ'ব তোমাৰ এইটো কি হ'ব তোমাৰ প্ৰস্টেট গ্লেণ্ড প্ৰস্টেট এটো হৈ গ'ল প্ৰস্টেট গ্লেণ্ড ওকে প্ৰস্টেট গ্লেণ্ড হৈ গ'ল তাৰ পৰা তললৈ আহিব তললৈ আহি পেলাই কাক লগ পাব আকৌ এটা নতুন গ্লেণ্ড লগ পাব যাৰ নাম হ'ব তোমাৰ কি কৰ্পাছ গ্লেণ্ড যাৰ নাম কি হ'ব তোমাৰ কৰ্পাছ গ্লেণ্ড কাক পালে কৰ্পাছ গ্লেণ্ডকে লগ পালে আকৌ কাক লগ পালে কৰ্পাছ গ্লেণ্ড ইয়াৰ নাম কি কৰ্পাছ গ্লেণ্ড কাক লগ পালে কৰ্পাছ গ্লেণ্ডক লগ পালে আৰু তলৰ যিটো পৰ্চন হ'ব তাক কি বুলি কোৱা তোমাৰ ইজাকুলেটৰী ডাক্ট বুলি কোৱা হ'ব হয়নে এই পৰ্চনটো কি হ'ব তোমাৰ ইজাকুলেটৰী ডাক্ট কি বুলি ক'ব ইজাকুলেটৰী ডাক্ট বুলি ক'ব এইখিনিকে হয়তো ধুনীয়াকৈ বুজি পাইছা আৰু ডায়াগ্ৰাম বিলাক আঁকিবা ডায়াগ্ৰাম বিলাক আঁকিলেহে তোমালোকৰ ভাল হ'ব ঠিক আছে আৰু তলৰ যিটো পৰ্চন তললৈ নামি আহিব তাক কি বুলি ক'ব তোমাৰ ইউটেৰিকেল বা কি বুলি ক'ব ইউথ্ৰেল মিটাছ বুলি ক'ব কি বুলি ক'ব তোমাৰ ইউথ্ৰেল মিটাছ বা পেনিছ ওকে ইয়াৰ পৰা কি নামি আহিব তোমাৰ এনেকৈ পেলাই ইয়াৰ পৰা তোমাৰ ইউথ্ৰেল ইয়াৰ পৰা তোমাৰ পেনিছ বা তুমি কি ক'বা ইউথ্ৰেল কি বুলি ক'ব মিটাছ বুলি ক'ব পাৰিব ওকে ইউথ্ৰেল মিটাছ ওকে ইউৰিথ্ৰেল মিটাছ ওকে মিটাছ বা আমি গোটেই পৰ্চন একেলগে কি বুলি ক'ম আমি পেনিছ বুলি ক'ব পাৰোঁ আমি কি বুলি ক'ম আমি পেনিছ বুলি আমি ইয়াক ক'ব পাৰোঁ হৈ গ'ল এইখিনিলে গোটেই চিষ্টেম হৈ গ'ল বুজিছা নে সো কি হ'ব তোমাৰ এতিয়া আমি গম পালোঁ নে আমাৰ ইউৰিন অহা ডাক্ট আৰু আমাৰ কি অহা ডাক্ট আমাৰ স্পাৰ্ম ওলোৱা ডাক্ট একেটাই ৰাস্তা হয় ঠিক আছে নে সো দুইটা বস্তু একেলগে বাহিৰ ওলাব পাৰে নে নোৱাৰে সো গ্লেণ্ডে ইয়াক প্ৰিভেন্ট কৰিব সো কৰ্পাছ গ্লেণ্ডৰ কাম কি হ'ব এজনে সুধিছে কৰ্পাছ গ্লেণ্ডে তোমাক কি কৰিব লুব্ৰিকেণ্ট কৰিব গোটেই চিষ্টেমটো কি কৰিব তোমাৰ এই কৰিব তোমাৰ লুব্ৰিকেণ্ট কৰিব ঠিক আছে নে হ'ব এইখিনিলৈকে আৰু চোৱা বুজি নোপোৱাটো সুধা পটাপট বুজি যাব ক্লাছটো শেষ হোৱাৰ পাছতে PDF জমা হ'ব ঠিকে আছে কেপছ কম ক'বলৈ আছে কেপত ক'বলৈ আছে কাউডাও ক'বলৈ আছে চিন্তা কৰিব নালাগে সো স্পাৰ্ম ক'ত প্ৰডিউচ হৈ গ'ল ফাইনেলি স্পাৰ্ম ক'ত প্ৰডিউচ হৈ পেলাই ক'ত পালেগে কোৱা এতিয়া স্পাৰ্ম ক'ত প্ৰডিউচ হৈ পেলাই ক'ত পালেগে স্পাৰ্ম প্ৰডিউচ হ'ল তোমাৰ ক'ত
স্পাম প্ৰডিউচ হ'ল তোমাৰ ৰিলেটেড টেষ্টিছ মানে ইয়াৰ পৰ্চনৰ কথা কৈছোঁ মই ৰিলেটেড টেষ্টিছৰ পৰা তোমাৰ কি আহিলে তোমাৰ ভাষ্ট ইফাৰেঞ্চ আহিলে ভাষ্ট ইফাৰেঞ্চ বা ভাষ্ট ডিফাৰেঞ্চ পৰা তোমাৰ এবডমিনেল কেভিটি গ'ল আৰু এই এবডমিনেল কেভিটি পৰা ঘূৰি আহি পেলাই কি হ'ল তোমাৰ এনেকে দি কি হ'ল তোমাৰ এই ইজাকুলেট হোৱাৰ পাছত কি হ'ব তোমাৰ এই বাহিৰলৈ ওলাই যাব চ' কি হ'ব তোমাৰ ৰিলেটেড টেষ্টিছ ডাইৰেক্ট ৰিলেটেড টেষ্টিছ লিখাতকে মই কি হ'লো টেষ্টিকুলাৰ লবিউল অ'কে টেষ্টিকুলাৰ লবিউল তাৰ পৰা আমি যদি এনে আকো মানে এনে লিখো যদি বস্তুটো ক'ৰ পৰা কেনেকে কি হৈছে হয়নে তাৰপৰা তোমাৰ সেমাইনেল ভেচিকল নহয় কি হ'ব তোমাৰ সেমিনিফেৰাছ টিবিউল তাৰ পৰা ক'ত যাব তাৰ পৰা ভাষ্ট ইফাৰেঞ্চ তাৰ পৰা কি হ'ব তোমাৰ ভাষ্ট ইফাৰেঞ্চ তাৰ পৰা যাব তোমাৰ ভাষ্ট ডিফাৰেঞ্চ তাৰ পৰা যাব ক'ত তোমাৰ ক'ত যাব তোমাৰ কেভিটি এবডমিনেল কেভিটি আৰু এবডমিনেল কেভিটিৰ পৰা কি হ'ব তোমাৰ থ্ৰু ইজাকুলেশ্যন কি হ'ব এই বাহিৰলৈ ওলাই যাব ক্লিয়াৰ হ'ল নে এইখিলৈকে ক্লিয়াৰ হ'ল নে দি আছো ৰিপ্ৰডাক্টিভ হেল্থৰ দিম চ' এপত চব ষ্ট'ৰ আছে তোমালোকে ভালকে চালেহে গোটেই ক্লাছটো পাছতে জমা হৈ যাব তাত ঠিক আছে নে অ'কে আজি ক্লাছটো এইখিনি শেষ কৰিছোঁ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰখিনি পঢ়িম ঠিক আছে 1 মিনিট পাৰ হৈ গ'ল